জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে আজিৰ এই ভিডিঅ'টোত সায়েন্সৰ পৰা আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটোৱে বৰ্তনীৰ বিভৱ ভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এমিটাৰ, বি নম্বৰত আছে ভল্টমিটাৰ, চি নম্বৰত আছে গেলভানোমিটাৰ আৰু ডি নম্বৰত আছে মাল্টিমিটাৰ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি, ভল্টমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে ভিনেগাৰত থকা এচিডটো হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এচিটিক এচিড, বি নম্বৰত আছে হাইড্ৰক্লৰিক এচিড, চি নম্বৰত আছে চাইট্ৰিক এচিড আৰু ডি নম্বৰত আছে টাৰ্টাৰিক এচিড। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ, এচিটিক এচিড। অৰ্থাৎ ভিনেগাৰত থকা এচিডটো হ'ল এচিটিক এচিড। নেক্সট প্ৰশ্নটো হৈছে লেক্টিক এচিডৰ প্ৰাকৃতিক উৎস হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে দৈ, বি নম্বৰত আছে ভিনেগাৰ, চি নম্বৰত আছে বিলাহী আৰু ডি নম্বৰত আছে কমলা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ, দৈ। অৰ্থাৎ লেক্টিক এচিডৰ প্ৰাকৃতিক উৎস হ'ল দৈ। নেক্সট প্ৰশ্নটো হৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এণ্টিবায়'টিক, বি নম্বৰত আছে বেদনানাশক, চি নম্বৰত আছে অম্লনাশক আৰু ডি নম্বৰত আছে বীজাণুবাৰক। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, অম্লনাশক। অৰ্থাৎ অজীৰ্ণতাৰ চিকিৎসাৰ বাবে অম্লনাশক ঔষধ ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ'ব পাৰে। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে 1, বি নম্বৰত আছে বি, চি নম্বৰত আছে 5 আৰু ডি নম্বৰত আছে 10। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, 10। অৰ্থাৎ এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ'ব পাৰে অপচন ডি, 10। নেক্সট প্ৰশ্নটো হৈছে সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱ ডেছ। এই খালী ঠাইত কি হ'ব। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে প্ৰসম, বি নম্বৰত আছে আম্লিক, চি নম্বৰত আছে ক্ষাৰকীয় আৰু ডি নম্বৰত আছে ইয়াৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, ক্ষাৰকীয়। অৰ্থাৎ সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰব্য ক্ষাৰকীয়। নেক্সট প্ৰশ্নটো হৈছে তেজৰ pHৰ মান ডেছ। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে 6.5, বি নম্বৰত আছে 7.0, চি নম্বৰত আছে 7.4 আৰু ডি নম্বৰত আছে 8.0। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, 7.4। অৰ্থাৎ তেজৰ pHৰ মান হ'ল 7.4। নেক্সট প্ৰশ্নটো হৈছে দাঁতৰ এনামেল তলৰ কোনটো যৌগৰ দ্বাৰা গঠন কৰা হয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কেলছিয়াম ফসফেট, বি নম্বৰত আছে কেলছিয়াম কাৰ্বনেট, চি নম্বৰত আছে কেলছিয়াম নাইট্ৰেট আৰু ডি নম্বৰত আছে কেলছিয়াম হাইড্ৰক্সাইড। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ, কেলছিয়াম ফসফেট। অৰ্থাৎ দাঁতৰ এনামেল কেলছিয়াম ফসফেটৰ দ্বাৰা গঠন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হ'ল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কেলছিয়াম ক্লৰাইড, বি নম্বৰত আছে কেলছিয়াম ক্লৰেট, চি নম্বৰত আছে কেলছিয়াম হাইপ'ক্লৰাইড আৰু ডি নম্বৰত আছে কেলছিয়াম অক্সাইড। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, কেলছিয়াম হাইপ'ক্লৰাইড। অৰ্থাৎ ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম হাইপ'ক্লৰাইড। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো তীব্ৰ এচিড। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এচিটিক এচিড, বি নম্বৰত আছে ফৰ্মিক এচিড, চি নম্বৰত আছে ফছফৰিক এচিড আৰু ডি নম্বৰত আছে চাইট্ৰিক এচিড। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, ফছফৰিক এচিড। নেক্সট প্ৰশ্নটো হৈছে মানুহৰ পাকস্থলীৰ ৰসত থকা এচিডবিধ হৈছে। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে H2SO4, বি নম্বৰত আছে HNO3, চি নম্বৰত আছে HCl আৰু ডি নম্বৰত আছে H2CO3। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, HCl। অৰ্থাৎ হাইড্ৰজেন ক্লৰাইড। অৰ্থাৎ মানুহৰ পাকস্থলীৰ ৰসত থকা এচিডবিধ হৈছে HCl, অৰ্থাৎ হাইড্ৰজেন ক্লৰাইড। নেক্সট প্ৰশ্নটো হৈছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে টিনতকৈ জিংক দামী, বি নম্বৰত আছে জিংকৰ গলনাংক টিনতকৈ বেছি, চি নম্বৰত আছে জিংক টিনতকৈ অধিক সক্ৰিয় আৰু ডি নম্বৰত আছে
জিংক টিনতকৈ কম সক্ৰিয় এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি জিংক টিনতকৈ অধিক সক্ৰিয় অৰ্থাৎ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো জিংক টিনতকৈ অধিক সক্ৰিয় বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিব